থেংক ইউ ৰাতিপুৱা শুই উঠিয়ে বতৰটো ডাৱৰীয়া দেখি মনটো অকণমান বেয়া লাগিছিলে কাৰণ ভাইটি এজনৰ বিয়া আছিলে যোৱাকালি আৰু এয়া যোৱাকালিৰ ভিডিঅ' হয় বিয়া এখন বুলি ক'লে কিমান দিনৰ আগৰ পৰা যুঁজা চলে প্ৰায় 1-2 বছৰ আগৰ পৰাই আয়োজন কৰা হয় আৰু ইমানবোৰ কৰাৰ পাছত যদি বতৰটো বৰষুণ দিয়ে বিয়া দিনাখন এনেই মনটো বেয়া লাগে কিন্তু এয়া দুপৰীয়ালে পুৰা বতৰ মুকলি কৰিলে সেইকাৰণে মনটো ভাল লাগি গ'ল আৰু এইফালে আমাৰ দুপৰীয়াৰ ভাতো অলপ সোনকালে ৰেডি কৰিলোঁ মানে চিকেন বনাইছিলোঁ দেওবাৰ বুলি আৰু এইফালে মাক খুৱাই মেলি অলপ ৰেষ্ট ল'লোঁ তাৰপিছত বিয়াত মানে কি পিন্ধো কি নিপিন্ধো বহু দেৰি ভাবি মেলি লাষ্টত এইযোৰ কাপোৰকে পিন্ধো বুলি উলিয়াই ল'লোঁ এইযোৰ কাপোৰযোৰ পুৰণা হয় কিন্তু মানে মোৰ ভাল লাগে আৰু বেছি দিন পিন্ধাও হোৱা নাই আৰু প্ৰতিখন বিয়াতেতো আৰু নতুন কাপোৰ পিন্ধিব নোৱাৰি সেইকাৰণে এইযোৰকে পিন্ধো বুলি উলিয়াই মেলি ৰেডি হ'লোঁ কেনেকুৱা লাগিছে জনাব আৰু আমাৰ বেটা মানে বিয়ালে ৰাতিপুৱাৰ পৰা নাযাওঁ কৰি লাষ্ট মুহূৰ্তত আকৌ সি যোৱা ওলালে সেইকাৰণে এই আগৰ চিট দখল কৰি ল'লে এইফালে বিয়া ঘৰ পালোহি ভিডিঅ' কৰা নহ'ল যদিও খানাটো কিন্তু বহুত ধুনীয়া হৈছিলে আৰু এইফালে এয়া আমাৰ দৰা মৰমৰ অৰুণ ভাইটি কোনে কোনে চিনি পাইছে জনাব আৰু অৰুণ ভাইটিক নতুন মানে জীৱনৰ বহুত শুভেচ্ছা আৰু শুভকামনা দিলোঁ তাৰপিছত আমি বাহিৰে আহি পালোহি বিশাল অলপ খোৱা বস্তু বজাৰ কৰিবলগীয়া আছিলে সেইখিনি কৰি মেলি ঘৰ পাওঁতে আন্ধাৰে হ'ল আৰু এয়াই আছিল আজিৰ ভিডিঅ'